হৰভোগ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ হৰভোগ লোকেল কমিটিৰ উদ্যোগত আজি হৰভোগ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত ৰূপায়ণ কৰা হয় স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। উল্লেখনীয় যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ নিৰ্দেশত ইতিমধ্যেই ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত প্ৰচলন কৰা হৈছে স্মাৰ্ট মিটাৰ আৰু ইয়াৰ পিছতেই বহুতো ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন আশ্বাস থকাৰ অভিযোগ আনি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে জনসাধাৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ লগতে আমাৰ ৰাজ্য অসমতো এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন আশ্বাস তথা বিল বৃদ্ধিৰ অভিযোগ তুলি ইতিমধ্যে ঠায়ে ঠায়ে জনতাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে আৰু আজি বৰপেটা জিলাৰ হৰভোগতো হৰভোগ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া চমুকৈ CPIMৰ হৰভোগ লোকেল কমিটিৰ উদ্যোগত হৰভোগ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত আজি ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী আৰু ইয়াত উপস্থিত থাকে বৰখান বামপন্থী নেতা তথা হৰভোগ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস আৰু লগতে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ বিভিন্ন নেতা আৰু লগতে কৰ্মীসকল। উল্লেখযোগ্য যে আজি বহুদিন ধৰি আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড চমুকৈ APDCLৰ বিদ্যুৎ সেৱাক লৈ জনসাধাৰণে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে আৰু আজি কিছুদিন আগৰে পৰা অসমত স্মাৰ্ট মিটাৰ প্ৰচলন কৰাৰ পৰাই সাধাৰণ জনতাৰ বহুতৰ লগতেই বহুতো দল সংগঠনেও অভিযোগ কৰি আহিছিল যে অসমত স্মাৰ্ট মিটাৰ প্ৰচলন কৰাৰ পৰাই জনসাধাৰণৰ বিদ্যুতৰ মাচুল বহু পৰিমাণে বৃদ্ধি পাইছে। গতিকে অসমৰো ঠায়ে ঠায়ে এই স্মাৰ্ট মিটাৰ প্ৰচলনৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে বহু জনসাধাৰণে আৰু আজি বৰপেটা জিলাৰ হৰভোগতো হৰভোগ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত CPIMৰ লোকেল কমিটিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় স্মাৰ্ট মিটাৰ প্ৰচলনৰ বিৰুদ্ধে। স্মার্ট মিটার বন্ধ করো, স্মার্ট মিটার বন্ধ করে আগর মিটার ঘুরাই দিও, মিটার বন্ধ করে আগর মিটার ঘুরাই দিও। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অকল আমি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে নহয় বিজেপিৰ বাদে ভাৰতবৰ্ষৰ অসমৰ সকলো ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰিছে, এনেকৈ ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছে। কিয় যে এই জনসাধাৰণৰ ওপৰত দেখ কৰি এটা লুণ্ঠন, কাৰণ স্মাৰ্ট মিটাৰ হোৱাৰ ফলত বিদ্যুতৰ বিল যথেষ্ট বৃদ্ধি পাইছে। গতিকে এই লুণ্ঠনটো বন্ধ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। চৰকাৰৰ লগতে এই কথাও কৈছোঁ যে আদানীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ অসমৰ গৰীব মানুহখিনিক লুণ্ঠন কৰাৰ কাৰ্যটো আপোনালোকে বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, এই আমাৰ দাবী। আৰু ৰাইজকো কৈছোঁ যিসকলৰ ঘৰত এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই তেওঁলোকে যাতে স্মাৰ্ট মিটাৰ লগাব নিদিয়ে। নাই এতিয়া তেওঁলোকে সকলোৰে ঘৰে ঘৰে দিছে, তেওঁলোকে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে। গতিকে কোনো নিৰ্দেশনা কথা নাই। এতিয়াতো আইন কানুন নামানে নহয় চৰকাৰে, তেওঁলোকে আইন কানুন নামানা কৰি জনসাধাৰণৰ ওপৰত যিমান পাৰে সিমান লুণ্ঠন কৰিছে। এনেকৈ জনসাধাৰণ লুণ্ঠন কৰিছে, আপুনি চাউলৰ দাম বাঢ়িছে, আটাৰ দাম বাঢ়িছে, চিৰাৰ দাম বাঢ়িছে, মুড়িৰ দাম বাঢ়িছে, কি বস্তুৰ দাম বঢ়া নাই। জনসাধাৰণ এনেকৈ মূল্যবৃদ্ধিত জুৰুলা হৈছে। সেই জনসাধাৰণ আৰু বিদ্যুতৰ স্মাৰ্ট মিটাৰ বহাই আকৌ লুণ্ঠন কৰিব আৰম্ভ কৰিছে। এই লুণ্ঠনৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে। সেইকাৰণে আমি হৰভোগত ইয়াত বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। সাধাৰণ ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াৰ বিৰুদ্ধে থিয় দিয়ক। এইটো আপোনালোকৰ স্বাৰ্থৰ কাৰণে নহয়, ৰাইজৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ অহা নাই, আদানীৰ স্বাৰ্থতহে এই স্মাৰ্ট মিটাৰ। গতিকে আদানীৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ি নাযাব, নিজৰ স্বাৰ্থলৈ চাই ঘৰে ঘৰে যাতে স্মাৰ্ট মিটাৰ বহুৱাই তাৰ ব্যৱস্থা আপোনালোকে নিজে কৰিব লাগিব। সরকারি রাজসাহায্য বৃদ্ধি করে বিদ্যুৎ মাচুল হ্রাস করো। হৰভোগৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, নিউজ টাইম 3।